Hello students, welcome back to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R3 ডিছকাছ কৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 7 ডিছকাছ কৰিম। ইয়াত কুৱেশ্যন নম্বৰ 7ত কৈছে এক্সপ্ৰেছ দ্য ফলোইং ইন জেনেৰেল ফৰ্ম। ঠিক আছে, ইয়াত দুটা কুৱেশ্যন দিছে আৰু এই কুৱেশ্যনকেইটা ষ্টেণ্ডাৰ্ড ফৰ্মত আছে। আমি এই কুৱেশ্যনকেইটাক নাম্বাৰ্ছকেইটাক কিহৰ কোন ফৰ্মত এক্সপ্ৰেছ কৰোঁ? জেনেৰেল ফৰ্মত। ঠিক আছে, চ' এই কুৱেশ্যনটো কৰাৰ আগতে এটা সৰু কনচেপ্ট এটা আছে মনত থবা। যদি এই 10ৰ ওপৰত যোনটো পাৱাৰ থাকে, ঠিক আছে, পাৱাৰটো কি হ'ব পাৰে? পাৱাৰটো ইয়াতো পজিটিভ হ'ব, আইডাৰ পজিটিভ হ'ব অৰ নেগেটিভ হ'ব। ঠিক আছে, ইয়াতো পজিটিভ হ'ব নহ'লে নেগেটিভ হ'ব। যদি পজিটিভ থাকে দেন এইটো মনত থোৱা, যদি পজিটিভ থাকে দেন যোনটো ডেচিমেল পইণ্টছ থাকে ন, যোনটো ডেচিমেল পইণ্ট থাকে সেইটো তোমালোকে ৰাইট ছাইডত শ্বিফ্ট কৰিব লাগিব। আৰ ষ্টেণ্ড ফৰ ৰাইট। ঠিক আছে, এনেকৈ লিখি ল'বা। ইফ দ্য পাৱাৰ ইজ পজিটিভ আমি ডেচিমেল পইণ্টটো ৰাইট ছাইডত শ্বিফ্ট কৰিব লাগিব, এণ্ড ইফ দ্য পাৱাৰ ইজ নেগেটিভ আমি ডেচিমেল পইণ্টটো লেফ্ট ছাইডত শ্বিফ্ট কৰিব লাগিব। ঠিক আছে, এতিয়া মই কুৱেশ্যনৰ সৈতে বুজাই দিম, তোমালোকে একদম ভালকৈ ক্লিয়াৰ হৈ যাব। কুৱেশ্যন নম্বৰ 7 চোৱা। ফাৰ্ষ্ট যোনটো আমাক কুৱেশ্যন দিছে সেইটো দিছে আমাক 1.0001 ইনটু 10 টু দি পাৱাৰ 9। ঠিক আছে, এতিয়া এই পাৱাৰ 9 যে আছে, এই 9টো কিহত আছে? 9টো তোমাৰ পজিটিভ হয় নেগেটিভ হয়? 9টো হয় তোমাৰ পজিটিভ পাৱাৰ। ঠিক আছে, যদি পজিটিভ থাকে দেন আমি ডেচিমেল পইণ্টটো কোনফালে লৈ যাম? ৰাইট ফালে লৈ যাম। ঠিক আছে, এইফালে এনেকৈ লেফ্ট টু ৰাইট ফালে লৈ যাম। অ'কে, মত থবা। আচ্ছা, এই কুৱেশ্যন আমি সলভ কৰোঁ। জাষ্ট ওৱান লাইন আনচাৰ। আমাৰ পইণ্ট এই নাম্বাৰটো লিখিলোঁ 10001, ইমানটোতো আছে। ডেচিমেল পইণ্টটো ক'ত আছিলে? ডেচিমেল পইণ্টটো আছিলে আমাৰ এই 1ৰ পাছত, কিন্তু আমি এই পাৱাৰটো যোনটো 9 আছে, 9 থকাৰ কাৰণে কি কৰিম? এই পইণ্টটো এনেকৈ ৰাইট ফালে লৈ যাম। ঠিক আছে, ইয়াত নিলিখি আমি ৰাইট ফালে লৈ যাম। কিমান তাৰ ডিজিট পাছলৈ লৈ যাম? ইয়াত পাৱাৰটো 9 আছে, চ' আমি 9 ডিজিট পাছফালে লৈ যাম। বুজি পালা? ডেচিমেল পইণ্টটো আমাৰ 1ৰ পাছত আছিলে, তো আমি 9টা ডিজিট লৈ গৈছোঁ। চ' ইয়াত আছিলে, তো আমি কাউণ্ট কৰিম, ইয়াৰ পৰা কাউণ্ট কৰি যাম 1 2 3 4। 4 পাছত আৰু 9 নহয় একো, তো আমি নিজে নিজে দিব লাগিব। 4 হৈ গ'ল, 5 6 7 8 9। ঠিক আছে, পাছত একো নাম্বাৰ নাথাকিলে আমি 00 পুট কৰি দিম। অ'কে, এইটো আমাৰ হৈ গ'ল। এতিয়া যোনটো হৈ গ'ল যে এইটো আমাৰ যোনটো আনচাৰ হয় এইটো তোমাৰ জেনেৰেল ফৰ্মত লিখা হৈ গ'ল। বাছ ইমানটোৱে কৰিব লাগে তোমালোকৰ কাম। ঠিক আছে, এতিয়া মই কুৱেশ্যন নম্বৰ 2টো দেখাইছোঁ। 2 তোমাক নাম্বাৰটো দিছে 3.02 ইনটু 10 টু দি পাৱাৰ -6। এতিয়া চোৱা, তোমাৰ পাৱাৰটো নেগেটিভত আছে। ঠিক আছে, দ্য পাৱাৰ ইজ নেগেটিভত মই কি লিখিলোঁ? ইফ দ্য পাৱাৰ ইজ নেগেটিভ দেন তোমাৰ ডেচিমেল পইণ্টটো কোনফালে লৈ যাম? টুৱাৰ্ড লেফ্ট লৈ যাম। ঠিক আছে, চ' আমি নাম্বাৰটো লিখিলোঁ এনেকৈ 302। ঠিক আছে, এতিয়া লেফ্ট ফালে লৈ যাম। কিমান ডিজিট লেফ্ট লৈ যাম? আমি লৈ যাম 6 ডিজিট টুৱাৰ্ড লেফ্ট। এই মাইনাছটোৱে লেফ্ট দেখাই থাকিব। ঠিক আছে, ইয়াত আছিলেতো, এইডোখৰত আছিলে, ইয়াৰ পৰা আমি 6 ডিজিট লেফ্ট ফালে লৈ আনিম। অ'কে, আচ্ছা, লেট মি চিলেক্ট দ্য ব্লু পেন। ইয়াত আছিলে, এইডোখৰত আছিলে, তো 6 ডিজিট লেফ্ট লৈ আনা, 1 ডিজিট একো নাই, চ' 0 পুট কৰিম। 2 ডিজিট হৈ গ'ল আমাৰ, 3 ডিজিট 4 ডিজিট 5 ডিজিট 6 ডিজিট, ইয়াত আমি পইণ্টটো দি দিম। ঠিক আছে, তো এইটো আমাৰ আনচাৰ হৈ গ'ল। চোৱা, পইণ্টটো ক'ত আছিলে? এইটো কুৱেশ্যনত পইণ্টটো আছিলে আমাৰ 3ৰ পাছত। পইণ্টটো আছিলে আমাৰ 3ৰ পাছত, এইখিনিত আছিলে পইণ্টটো। চ' আমি পইণ্টটো ক'ত লৈ আনিলোঁ? 6 ডিজিট আগফালে লৈ আনিলোঁ, ইয়াত লৈ আনিলোঁ। ইয়াৰ পৰা ইয়ালৈকে কাউণ্ট কৰা, পইণ্টটো আগতে য'ত আছিলে তাৰ আগত 6 ডিজিট হৈছে নাই? 1 2 3 4 5 6 ডিজিট হৈছে। ঠিক আছে, আৰু এইটো কুৱেশ্যনটোত কি আছিলে? আমাৰ আছিলে পাৱাৰটো আছিলে পজিটিভ। চোৱা, এইটো পাৱাৰ আছিলে পজিটিভ। পজিটিভ থাকিলে য'ত থাকে তাৰ ৰাইট ফালে লৈ যাম। ঠিক আছে, পাৱাৰ পজিটিভ থাকিলে আমি ৰাইট ফালে লৈ যাম। চ' আমাৰ পইণ্টটো আছিলে ইয়াত, আমি কি কৰিলোঁ? আমি 9 ডিজিট ৰাইট ফালে লৈ আনিলোঁ। 1 2 3 4 5 6 7 8 9। ঠিক আছে, বুজি পালা? চ' কেনেকৈ কৰিব লাগিব এই এনেকুৱা ধৰণৰ আই থিংক ভালকৈ বুজি পাই গ'লা। লাইক কৰি দিবা ভিডিঅ'টো, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। অ'কে।